জুনাইত বিধ্বংসী অগ্নিকাণ্ড পাকঘৰ ভস্মীভূত 4চকীয়া বাহন সহ 10 লাখ টকাৰ ক্ষতি জুনাই নিগম দলঙৰ ৰাতিপুৱাই এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈ এখন পাকঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে এখন 4চকীয়া বাহন সহ সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয় জানিব পৰা মতে জুনাই ৰাজহ চক্ৰৰ অন্তৰ্গত নিগম দলঙৰ বাসিন্দা ললিত দলেৰ গৃহ চৌহদত থকা পাকঘৰতে হঠাতে জুই লাগে মুহূৰ্ততে জুই প্ৰচণ্ড ৰূপ ধাৰণ কৰি পাকঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে অগ্নিকাণ্ডৰ ফলত এখন স্কৰ্পিঅ বাহনৰ কিছু অংশ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পাকঘৰত মজুত কৰি ৰখা বিভিন্ন মেচিনাৰী সামগ্ৰী জ্বলি ভস্মীভূত হয় এই ঘটনাত প্ৰায় 10 লাখ টকাৰ মূল্যৰ সা সম্পত্তি ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকসকলৰ সহযোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ফলত অধিক ক্ষয়ক্ষতিৰ পৰা মূল বাসগৃহটো কোনোমতে ৰক্ষা পৰে শ্বৰ্ট চাৰ্কিটৰ ফলত জুই সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে মোৰ নাম শ্ৰী ললিত দলে মই নিগম দলঙৰ নিবাহী একচুৱেলি মোৰ পাকঘৰখন ৰাতিপুৱা 7:30 মান বজাত মই মৰ্ণিং ৱাক কৰিব যাওঁতে গৈ আহি চাইছোঁ গোটেইটো জ্বলি শেষ কৰিছে মোৰ মানে হেৰি পাকঘৰত মানে চাউলৰ গুদাম ধানৰ গুদামো আছিলে আৰু বহুত ইনষ্ট্ৰুমেণ্ট আছিলে মানে আমাৰ মেচিনাৰী হেৰি লগতে মোৰ গাড়ীখন স্কৰ্পিঅ'খনো অলপ জ্বলি হেৰি হৈছে প্ৰায় মানে মোৰ 10-12 লাখ মানৰ মানে ক্ষতি হৈছে মানে একচুৱেলি জুইটো মানে আমাৰ এনেই গম পোৱা মতে শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে কাৰণ ৰাতিপুৱা একো লাইনৰ পৰা হৈছে মানে একো জুই আমি জ্বলোৱা নাই ৰাতিপুৱা মানে তেনেকৈ আমি বাহিৰে মানে মৰ্ণিং ৱাক কৰিব গ'লোঁ পিছত গম পাইছোঁ যে মানে জুই জ্বলিছে আৰু জুইটো কেনেকৈ উঠি গ'ল মানে আমি জুই একো জ্বলোৱা নাই খৰি চৰিও নাই পাকঘৰত কোনো নাছিলে মুঠতে প্ৰথম মুঠতে একো নাই মানে টোটেলি এইটো যেন মানে জ্বলি শেষ কৰিছে একো বচাব পৰা নাই মানে গাড়ীৰো প্ৰায় মানে 50% মানে ক্ষতি হৈছে মানে গাড়ী স্কৰ্পিঅ মানে S11